আগতে ক্ষীরা 30 টাকা কইছে, এতিয়া 60 টাকা লগে লগে কই দিছে। বান্ধাকপি 40 টাকা, এতিয়া লগে লগে 60 টাকা হয়ে গেল। এনেকে হয় নাকি? আদা যেটু মই 100 টাকা কিনিছো, এতিয়া 200 কেজি 200 কিলো হয়েছে। ইয়াতে 20 টকাৰ বস্তু 50 টকা হৈ গৈছে, 40 টকাৰ বস্তু 90 টকা হৈ গৈছে। দাম বৃদ্ধিৰ কি চমৎকাৰ! চৌদিশে হাহাকাৰ, নিদ্ৰামগ্ন চৰকাৰ। দৰৰ ভৰত কুঙা খাটি খোৱা জনতা। এক মুহূৰ্তত সলনি হ'ল গুৱাহাটীৰ বজাৰৰ চেহেৰা। অসহায় জনতাৰ দুৰ্বলতাৰ সুযোগ ল'লে অসাধু ব্যৱসায়ীয়ে। দাম বাঢ়িল হুৰাহুৰে। কামিহাৰ ভঙা প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব পৰা নাই দাম। তেনে সময়তে বঙাইগাঁৱত আকৌ আমাৰ যোগান মন্ত্ৰীয়ে কৰিছে আৰাম। শুনক মন্ত্ৰীৰ মুখত দাম বৃদ্ধিৰ সমাধান। আমি তাৰমানে এটা আমাৰ এটা টোল ফ্ৰী নাম্বাৰ আমি দিছোঁ, আমাৰ ডিষ্ট্ৰিক্ট ডিৰেক্টৰ অফিচত আছে। যদি কাৰোবাৰ কিবা ধৰণৰ অভিযোগ থাকে আমি তাতে সেই টোল ফ্ৰী নাম্বাৰত আমাক জনালে আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। অভিযোগৰ বাবেহে বঙাইগাঁৱত অপেক্ষা ফণীভূষণৰ। দৰৰ ভৰত নজৰ নাই প্ৰশাসনৰ। প্ৰশাসন যন্ত্ৰ বিকল বিফল। প্ৰাগ নিউজৰ সন্মুখত উপায়ুক্তৰ পালমৰা উত্তৰ। মই ভাবোঁ যে এইটো অত্যন্ত ইলিগেল আৰু লগতে ঘৃণনীয় এটা কাণ্ড। গতিকে মই তেওঁলোকে আপিল কৰিব বিচাৰোঁ যে কেনেকৈ নকৰিব। যদি আমাৰ নজৰত আহে, যদি আমাৰ নজৰত যদি আহে যে তেওঁলোকে তেনেকুৱা ইলিগেলি কৰি আছে বা অধিক মূল্যত বিক্ৰী কৰি আছে, তেতিয়াহ'লে আমি তেওঁলোকৰ এগেইনষ্টে একশ্যন ল'ম আৰু তাতে কোনো ৰেহাই নহয়। নিজৰ ইচ্ছা অনুসৰি কাম কৰিছে চৰকাৰে। দাম বৃদ্ধিক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। আৰু তেতিয়াও লক আউট যেতিয়া প্ৰথম হৈছিল ষ্ট্ৰিকলি, তেতিয়াও এচেঞ্চিয়েলি চাউল দাইল যিবিলাক লাগে শাক পাচলি দোকানটো খুলি ৰাখিছিল। এতিয়া আকৌ তাকো বন্ধ কৰি দিল। এইটোতো বুজিয়ে নাপালোঁ যে এইসকলক কি কয় দাম বেছি ল'বৰ কাৰণে সুবিধা কৰি দিলে নেকি চব। তিনিটা দিন জনতাৰ হাহাকাৰ দূৰৰ পৰা চালে প্ৰশাসনে। ব্যৱসায়িক মুনাফলতাৰ সুবিধাও দিলে। সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়াৰ পাছত অৱশেষত লকডাউন আৰম্ভ হোৱাৰ 2 ঘণ্টামানৰ পূৰ্বে তৎপৰ যোগান বিভাগ। তেতিয়ালৈ বজাৰ উকা হৈছিল। দেওবাৰে বিয়লি জু নাৰেংগীত আটক অসাধু ব্যৱসায়ী। ব্যৱসায়ী সন্থাই আটক কৰে গৌৰৱ বাঞ্জা নামৰ ব্যৱসায়ীজনক। পলমকৈ সাৰ পোৱা যোগান বিভাগেও গুৱাহাটীৰ ভিন্ন বজাৰত চলালে অভিযান। উলুবাৰী বেলতৰা গণেশগুৰি লখৰা বশিষ্ঠত সেনচকু যোগান বিভাগৰ। আটক 8 খুচুৰা ব্যৱসায়ী। আমি এতিয়া মেইনলি আলু পিঁয়াজটো চাই আছোঁ, কাৰণ আলু পিঁয়াজ 60 টকা বিক্ৰী কৰি আছে। আমি যিটো গম পালোঁ সেই এনেকৈ বেলতলাত আমি 2জন আকৌ পলালে, 2জন ধৰিব নোৱাৰিলোঁ। পুলিচ অহালৈকে পলাই গুচিয়ে গ'ল 2জন। আৰু 2জনক পালোঁ, 2জন ধৰিলোঁ। নুনমাটিত আলু ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ। বিনয় খাণ্ডেলিয়া নামৰ ব্যৱসায়ীজনে আৰম্ভ কৰিছিল আলুৰ ক'লা বজাৰ। মঠঘৰীয়াৰ BK ট্ৰেডিং নামৰ গুদামত ধৰা পৰে এই কথা। অৱশেষত অতিৰিক্ত ধন গ্ৰাহকক ঘূৰাই দিয়ে স্বত্বাধিকাৰীয়ে। কিন্তু এই গোটেই তৎপৰতাবোৰে ঢাকিব নোৱাৰিলে যোগান বিভাগৰ অকৰ্মণ্যতা। ইপিনে বজাৰত হোৱা ব্যাপক ভিৰ ভাৰৰ পৰা গণসংক্ৰমণৰ আশংকা সন্দৰ্ভত ওলোটাই কেৱল জনতাক জগৰীয়া কৰিলে উপায়ুক্তগৰাকীয়ে। এয়াই আমাৰ চৰকাৰ, এয়াই আমাৰ প্ৰশাসন। বিপৰ্যয়ৰ জনতাক তেটো চেপি ধৰাৰ সময়তো নিৰ্বাক, নিৰ্লিপ্ত আৰু অকৰ্মণ্যতাৰ পৰিচয় দি অহাটো যেন চৰকাৰৰ পুৰণি ধৰ্ম, চিনাকি চৰিত্ৰ। নিউজ ডেস্ক, প্ৰাগ নিউজ।